শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত শ্ৰী শ্ৰী মদভাগৱতাই কথা। নগাঁও চহৰৰ শ্ৰী শ্ৰী জগন্নাথ মন্দিৰত শ্ৰী শ্ৰী নিতাই গৌৰমদন গোপাল সংঘৰ উদ্যোগত শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ প্ৰাংগণত 9 ডিচেম্বৰৰ পৰা 17 ডিচেম্বৰলৈকে শ্ৰী শ্ৰী মদভাগৱতাই কথা অনুষ্ঠিত হৈছে। ভাগৱত পথত ব্যাখ্যাকাৰ হিচাপে থাকে পণ্ডিত শ্ৰীমদ শ্ৰী ৰাধাৰমন দাস শাস্ত্ৰীজী মহাৰাজ। আজিৰ অনুষ্ঠানত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ ভক্তগণ আহি ভিৰ কৰেহি। নগাঁৱৰ পৰা প্ৰাঞ্জল নাথৰ প্ৰতিবেদন। নমস্কাৰ। শ্ৰী শ্ৰী জগন্নাথ মন্দিৰ প্ৰাংগণত আমি নিতাই গৌৰ সংঘৰ উদ্যোগত 2012 চনৰ পৰা ভাগৱত পাঠ কৰি আছোঁ। কৰোণাৰ কাৰণে এবছৰ মাজতে বন্ধ আছিলে। ইমানেই আদৰি লৈছে এই কলিযুগত পৰিত্ৰাণ পাবলৈ একমাত্ৰ এটাই উপায় ভাগৱত পাঠ। সেইকাৰণে ইয়াতে আমাৰ কোনো বাদ্যযন্ত্ৰ নাই, তেখেতে ভাগৱত পাঠ কৰিছে। ইমান ভক্ত আহিছে, ভক্তে মনোযোগেৰে শুনিছে। সেই 13 বছৰ যে চলি আছে, দিনে দিনে ভক্তৰ সংখ্যা বাঢ়ি গৈ আছে, কমা নাই। সুন্দৰ অনুভৱ হৈছে। আপোনালোকৰ চেনেলৰ জৰিয়তে আৰু ভক্তবৃন্দক জনাব পাৰোঁ যে প্ৰতি বছৰে এনেকৈ যে আমাৰ যাতে এইটো ধৰি ৰাখিব পাৰোঁ। সমাজৰ আগৰাকী উদযাপন সমিতি ব্যক্তি আছে, কি ক'ব? ইমান সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰিছে আপোনালোকে, কি ক'ব? কেইবাবছৰ ধৰি পেলাই আমাৰ অনুষ্ঠান কৰা হৈছে। ভাগৱতৰ মাধ্যমতে যে ভক্ত আমাক ক'লে, তাৰ মাধ্যমত কি হয়, আমাৰ মানুহৰ মাজতে সেইটো চৰাই পৰা শান্তি স্থাপন, মানুহৰ এইটো লৈ পেলাই আমি চেষ্টা কৰি আছোঁ। বছৰ ধৰি পেলাই আগামী বছৰলৈকে আমি আৰু কৰিবলৈ চেষ্টা কৰি আছোঁ। ভক্তিবৃন্দ ৰাইজ আহি আছে, জগন্নাথৰ কৃপাতে আমাৰ এইটো আমাৰ চলি আছে। ধন্যবাদ। জগন্নাথ মন্দিৰত আপুনি আহি পেলাই উপস্থিত হৈ পেলাই কেনেকুৱা লাগিছে? আপুনি ইয়াত এইকেইদিন আপুনি ভাগৱত পাঠত অংশগ্ৰহণ কৰিছে। জগন্নাথ মন্দিরে আপনি পাঠ করে কেমন লাগছে? আচ্ছা, খুব সুন্দর লেগেছে, অদ্ভুত কথা, খুব সুন্দর কথা জিজ্ঞাসা করেছেন। আজ 13টা বছর কথা চলছে জগন্নাথ মন্দিরে, অনেক রকম শুনেছি, বাধা সৃষ্টি হয়েছে, কিছু হয়েছে, কিন্তু এখানে যতবার এসেছি আমার শ্রোতা সংখ্যা বর্ধিত হয়েছে। আমার কোনো বাদ্যযন্ত্র নেই, একটু খোল আছে, বাজে না বাজে, সকলেই বাজি বাজনা দিয়ে আসর ধরে রাখে। আর জগন্নাথ কৃপা করে তার কথাকে ধরে রাখেন কথা দিয়ে। আর এই কথার জন্য এখানে সকলেই আছে। আমি এতটুকু অনুভব করেছি যে এখানে কারোর চোখে নিদ্রা নেই। তার মানে এতই আনন্দ, এখানকার শ্রোতারা এত মন দিয়ে কথা শোনে। জগন্নাথের কৃপা এনাদের উপরে এতই যে এত মন দিয়ে কথা শোনে যে বোঝা গেল জগন্নাথ এনাদেরকে কৃপা করে ধরে রেখেছে। এটাই বুঝতে পেরেছি যে এখানে খুব আনন্দ আছে, স্বয়ং জগন্নাথ কথা শ্রবণ করে। আর আমাদের সেক্রেটারি বাবু সুজিত বাবু মহাশয়, এনার উদ্যোগেই কথা হয়, সঙ্গে আরও তার ভক্তবৃন্দ রয়েছেন, তারা খুব মন সহযোগে এই ভাগবতী ধর্মীয় অনুষ্ঠানটাকে ধরে রাখার চেষ্টা করছেন। 13 বছর আসছি, প্রথম 3 বছর ভক্তমল কথা হয়েছিল, এখন 3 বছর ভাগবত কথা হয়েছে। আশা করি আগামীতে কতদিন চলবেন জগন্নাথের ইচ্ছা, তবে এটা বোঝা যাচ্ছে জগন্নাথ ধরে রাখবে। জয় নিতাই, জয় ধন্যবাদ। ধন্যবাদ।